रूम तो एकदम सफा कर दिबि हां पूरा মই বস্তু ভৰাম সো বাইদের रूम এটা ফুট ফুট যা খানা সানা মাই বনাই থৈ গল কাইলৈ পা পাবি কি বাইক চাই গলিয়ে रूम সঁচাকৈ হাৰি থৈ দিছে মানে हेलो एवरीवन মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰ ভালে আৰু আজি পুনৰ নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছো সো আজি এতিয়া এফালে যাবলৈ ওলাইছো আৰু বাইদেউহঁতক আজি মই বাই বাই দিব লাগিব আজি আমাৰ ঘৰলে এয়া মোৰ এনাই আৰু ডডো আহিছিলে ডডো ক'ত ডডো ওলাই গলি নেথাকে নহয় আচ্ছা এনাই দি আহিছিলে আজি আৰু কিন্তু কথাটো এনেকুৱা হ'ল যে কাইলৈৰ পৰা মোৰ এক্সাম আছে সো হেতু কাৰণে মই এতিয়া ৰুমলৈ যাব লাগিব আৰু টাউনত যিটো ৰুমৰ কথা কৈছিলো মই সেই ৰুমটো বনি গল সো তালৈ আজি যোৱা হ'ব সো এনাই দি আজি আহিছিলে কিন্তু এনাই হেতৰ লগত আজি টাইমে নাপালো সো যাবলৈ সকলোখিনি ৰেডি হৈ গল আমাৰ বাইদেউ সব ৰেডি কৰি দিলে এতিয়া ওলাই যাওঁ কিয়নো দেৰি হৈছে ওলাই হ'ব এতিয়া তাত গৈ অলপ বজাৰ কিবা কিবি কৰিব লাগিব আৰু লগতে ৰুমটো কেনেকুৱা কি হয় সকলোখিনি তাত গৈ পাতিম এতিয়া ওলাই গৈ লওঁ কোনটো পিঠিত কোনটো লব সেইটো আগত লম এটো বেছি কত থাকে হেটো এবা বলে আগফালে যায় এবা পিছফালে যায় গাড়ী লৈ যাম ভাবিছিলো কিন্তু ৰুমলৈ সোমাই যোৱাৰ ৰাস্তাটো বলে অৱস্থাটো ইমান ভাল নহয় হেতু কাৰণে গাড়ী লৈ যোৱা নহব তো বস্তু আৰু এখিনি আছে মই কেমেৰা লৈ যোৱা নাই এখিনি মই পাছত লৈ যাবই লাগিব কিয়নো হেগেটাই মোৰ মেইন বস্তু সো বাইক লৈ যোৱা হ'ব আৰু এতিয়া ওলাই যাওঁ এফালে কি তাও ললো বেলেগ আজি ইমান বস্তু বিশেষ নিবলগীয়া হোৱা নাই সো সকলোখিনি হ'ল এতিয়া যাব লাগে মিছ কৰিম ৰুম একদম সফা কৰি ৰাখিব হা বলে ৰুমটো একদম সফা কৰি দিবি হা পুৰা মই বস্তু ভৰাম সো বাইদেউৰ ৰুম এটা পাই গল কেমেৰা ধৰ ফ্ৰী ৰুম ভালকে খুৱাব এনাই হেতক ভালকে খাব লাগিব কালি আকৌ লগ পাম কালি নহয় পৰহি পৰহিলে অহা হ'ব আকৌ ঘৰলৈ কাম এটা আছে মাহঁতৰ লগত কুকুৰা কিজনীক দেখাই দিও নি ঐ বেগটো থাকি যাব মই লৈ আছো ঐ এতিয়া ইমান পাতলা লাগিছে লৈ থাকোতে পইচাত লাগিছিলে তালে ট্ৰেনিং হ'ল তেল যে কোন পাইবি মই ডডোক দেখাও বৰ্তা ডডো হাই কক হাই বুলি কৈ দিয়ক তাৰপিছত এইফালে ফুট ফুট যা বাই বাই দে অলপ মৰম চাচি দিছে সেইফালে আমাৰ বৰ্তা হাতখন আহি দিয়ক সো এতিয়া সেই টাউন পাই গ'লোহি ঘৰত বেছি দেৰি নকৰিলোঁ কিয়নো টাউনত বজাৰ অলপ আছিলে আৰু সোনকালে ৰুমত গৈ আকৌ গতি লগাব লাগিব বস্তুখিনি এতিয়া বজাৰ কৰি লওঁগে বাকী বজাৰ কৰি এতিয়া আমাৰ হৈ গ'ল যিহেতু আমাৰ কাইলৈ এক্সাম আছে যিহেতু এক্সামটো অনলাইনত দিম সেইটো কাৰণে বহিবিলাক আমি নিজে বনাই ল'বলগীয়া হৈছে সো এতিয়া প্ৰিণ্ট কৰিব আহিলোঁ সো ফাইনেলি আমি আহি পাই গ'লোহি আৰু ৰুমটো অকণমান দূৰত আছে এইফালে মানে ৰুমলৈ বাইক লৈ যাবলৈ ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া সেইটো কাৰণে বাইকখন অলপ দূৰতে ৰাখি থ'বলগীয়া হ'ল আমি এতিয়া ৰুমত গৈ বস্তুবিলাক চাওঁগৈ কি কেনেকৈ আছে সো ৰুম আহি পালোহি আৰু ৰুম আহি পাই অলপ কিবা কিবি এইবিলাক বস্তুবিলাক চিজিল কৰি থকা হৈছিলে আৰু সেইটো কাৰণে আহি পাই ব্লগিংটো নকৰিলোঁ আৰু এইটোৱে আমাৰ সৰু ৰুমটি আৰু বস্তুবিলাক এতিয়া খেলি মেলি হৈছে এইখিনি মানে চিজিল লগাবলৈ আছে বাকীখিনি চব হৈ গ'ল ৰুমটোৰ আগফালটো কাইলৈ দিনত দেখুৱাম আৰু যিহেতু কাইলৈ এক্সাম আছে সেইটো কাৰণে এতিয়া লাহেকৈ পঢ়িব লাগে আৰু সোনকালে বস্তুবিলাক চিজিল লগাই পঢ়া হ'ব চ' কথাটো এনেকুৱা হ'ল যে ৰুমটো হৈছে ইহঁতৰ মানে ইয়াক মোৰ ব্লগ এটাত আগত দেখিছিলে চাগে হেমাংগ আৰু এইটো হৈছে ইহঁতৰ ঘৰ কিন্তু ইহঁতৰ মাক এতিয়া ইয়াত নাথাকে সেইটো কাৰণে মোক থাকিবলৈ ক'লে চ' সেইটো কাৰণে এতিয়াৰ পৰা আমি দুটা ইয়াতে থকা হ'ব আৰু এজন লগৰ আহিব আৰু সি কেইদিনমান পাছত আহিব চাগে তোৰ আজিহে হোষ্টেলত থকা নিচিনা লাগিছে কাৰণ খানা চানা মায়ে বনাই থৈ গ'ল ন কাইলৈৰ পৰা পাবি এই খানা ভাল বনাই বুলি কৈ থৈ গৈছে মোক সেইটো কাৰণে ই অলপ আগত নিজে কৈছিলে যে খানা ভাল বনাওঁ বুলি সদায় খানা ই বনাব মানে ৰাতিপুৱা গধূলি চ'
চ' সেইখিনি এডজাষ্ট কৰিব লাগিব আৰু ঘৰটো বহুত চিন্তা আছে কেনেকৈ থাকিম ৰুমত কিয়নো আগতে কেতিয়াও ৰুমত থকা হোৱা নাছিলে এইচএছ লাইফটো হোষ্টেলতে আছিলোঁ বাৰু কিন্তু ৰুমত থকাৰ অভ্যাস একেবাৰে নাই আৰু সেইটো কাৰণে ঘৰত বহুত চিন্তা মই ৰাতিপুৱাটো একেবাৰে সোনকালে শুই উঠিব নোৱাৰোৱে ই সোনকালে শুই উঠে বুলি কৈছে চ' সেইটো কাৰণে ৰাতিপুৱা শুই উঠি ঘৰ ঝাৰু দি যায় ভাতটো হ'ব মই বনাই একো নাই সেইটো মোক বনোৱা একো নাই বাৰু মই হোষ্টেলত থাকোঁতে যে বেয়া কাপোৰ ধুইছিলো ক'ত লঞ্জি বুলি কয় লঞ্জি মানে ডিৰ পৰা ষ্টাৰ্ট লণ্ড্ৰি অসমীয়াত ধুবা বুলি কয় ধুবি জেণ্ডাৰ মতা হলে ধুবা হ'ব চ' বস্তুখিনি গতি লোৱা হৈ গ'ল এইফালে মোৰ মেইন বস্তুকেইটা উলিয়াই ল'লোঁ আৰু এইফালে কিতাপ চিতাপখিনি থোৱা হ'ল পঢ়িব লাগিব আজি কিমান দিনৰ ওপৰত পঢ়িম প্ৰায় এবছৰ লকডাউন কেতিয়াবা দিছিলে এবছৰ নাই একদম লকডাউন ষ্টাৰ্টৰ পৰা মানে কিতাপ পঢ়া তেনেকৈ অলপো হোৱা নাছিলে চ' আজি কিন্তু পঢ়িব লাগিব কি অৱস্থা হয় সেইটো চ' চিৰি লগালোঁ আৰু এতিয়া গাটো ধুই আহোঁগৈ কিয়নো আহোঁতে গা ধুবলৈ টাইম নাপালোঁ আৰু সেইটো কাৰণে গা ধুই আহিব লাগে চ' গাটো ধুই দিলোঁ আৰু গাটো ধুই দিয়াৰ পিছত মানে এটা বেলেগ এনাৰ্জি আহিছে গাত ভাল লাগে আজি ইয়ালৈ আহোঁতে ধুই আহিবলৈ টাইম নাপালোঁ কিয়নো জল্দি আহিবলগীয়া হ'ল আৰু এতিয়া ধুই ভাল লাগিছে আৰু ইয়াৰ পানীখিনিও আইৰণ পানীখিনিত একেবাৰে নাই চ' পানীক লৈ একেবাৰে প্ৰব্লেম নাই মোৰ কথা হাঁহি আছে আঙুলিত মানে দুখ পোৱা বিষত মানে এটা হাঁহি আছিলে নেকি চৌফালে ল'ৰাই পঢ়ি আছে ময়ো এতিয়া পঢ়িব লাগে খানা চানা চব বনাই থৈ দিয়া আছে ৰুমটোৰ কথাটো এনেকুৱা হ'ল যে ৰুমটো হৈছে সিহঁতৰ ঘৰ কিন্তু মাকেইটি মোক ইয়াত থাকিবলৈ ক'লে সেইটো কাৰণে ইয়ালৈ গুচি আহিলোঁ চ' সেইটো কাৰণে মোৰ কাৰণে অলপ সুবিধা হ'ল আৰু চ' গুচি আহিলোঁ আৰু সেইটো কাৰণে মই ভাবিলোঁ যে ইয়াত থাকিলে টাউনত থাকিলে মোৰ কাৰণেও সুবিধা হ'ব কামবিলাক কৰিবলৈ চ' সেইটো কাৰণে গুচি আহিলোঁ আমাৰ ইয়ালৈ অহাটো বহুত দিনৰ পৰা প্লেনিং আছিলে কিন্তু অহাহে হোৱা নাছিলে কিন্তু আজি ফাইনেলি অহা হ'ল কেতিয়াৰ পৰা আছিলে বাৰু লকডাউনৰ আগৰ পৰা আছিলে লকডাউনৰ আগৰ পৰা ই মোক কৈ আছিলে কিন্তু অহা হোৱা নাছিলে আৰু আজিৰ দিনটোত ইমান তেনেকৈ ৰুমত আছো নিচিনা লগা নাই কিয়নো কামবিলাক মানে প্ৰায়বিলাক কাম খানা চানাবিলাক ইহঁতৰ মায়ে বনাই থৈ গ'ল সেইটো কাৰণে বিশেষ একো আজি মানে ফিল হোৱা নাই যে আমি যেন ৰুমত আছো ই কৈছিলে অলপ আগত যে হোষ্টেলত থকাৰ নিচিনা লাগি আছে চ' তেনেকুৱাই লাগিছে কিয়নো বিশেষ তেনেকৈ কৰিবলগীয়া একো হোৱা নাই আৰু ৰুমটোৰ প্ৰায়খিনি কাম তেওঁলোকে গতি লগাই থৈ গ'ল সেইটো কাৰণে বিশেষ একো নাছিলেও কৰিবলৈ কথাটো সঁচা যে ৰুমত থকাৰ নিচিনা লগা নাই কিন্তু কাইলৈৰ পৰাহে ষ্টাৰ্ট হ'ব আমাৰ ৰুমৰ লাইফ কিয়নো কামবিলাক ৰাতিপুৱা শুই উঠা তাৰপিছত সকলোবিলাক কৰা আকৌ কাইলৈৰ পৰা যিহেতু এক্সামো আছে এক্সাম দি আকৌ কলেজত বহিবিলাক আমি জমাও দিবগৈ লাগিব চ' কাইলৈৰ পৰা ফিল্ডটো পাই যাম আৰু আমি ৰুমত থকা গম পাইছা তাত কোনে বহে ফোন চ' ভোক লাগিছে অলপ সেইটো কাৰণে এতিয়া ভাবিছোঁ যে ভাতটো খাই লওঁ সোনকালে টাইম বেছি হোৱা নাই 9টা বাজিছে কিন্তু আজি ঘৰত ভাত খোৱাটো অলপ সোনকাল হ'ল চ' এতিয়া ভোক লাগিছে আৰু দিনটো তেনেকৈ বিশেষ একো খোৱা হোৱা নাছিলে সেইটো কাৰণে এতিয়া ভাবিছোঁ যে ভাতটো সোনকালে খাই দিওঁ আৰু তাৰপিছত পঢ়া হ'ব আৰু বস্তু উলিয়াই আহিম ক'ত কেনেকৈ আছে নাজানো ভাতটো বাহ চ' এইটো পানীটো অলপ বইল কৰা আছে মই দাইলটো আজৰি কৰি থৈ সেই গামলাটো কুকাৰটো আনিলে হৈ যাব মই কুকাৰটো আনিলে হৈ যাব আৰু কুকাৰটো আনিলেতো কুকাৰত তেল মাৰি দাইলটো বনাই দিম তেতিয়া কেৰাহীখন ফ্ৰী থাকিব ন পাৰিছে দেখাবলৈ আমাৰ কণী ভাজিবলৈ চাই গৈছিলে চ' কণী এটা ভাজি খাওঁ আজি ভাতটো তেনেকৈ বিশেষ একো নাই
দাইল আছে, ভাত আৰু ডিম অনা হৈছে। চ' ডিম ভাজিব লাগিব এতিয়া। আমাৰ একেই হোষ্টেলত যেতিয়া যিদিনাখনি মাংস দিয়ে চব মানে কাঁহী লৈ আগে সাজু। এই ৰান্ধনিৰ লগত কমপ্লিট তৰ্কাতৰ্কি হয়। চ' এতিয়া খানাটো খাই লওঁ, ভোক লাগিছে বহুত জোৰ। চ' আমাৰ খানা খোৱা হ'ল আৰু এতিয়া অকণমান পঢ়ো বুলি লৈছিলোঁ। চ' অকণমান টাইম পঢ়িলোঁ আৰু আমাৰ ছাৰে চিৰিয়েলো চাই। চিৰিয়েলখনৰ নাম কি আছিলে? শকুন্তলা। আচ্ছা আচ্ছা, সেইখনত কোন আছে? সেইটো কাৰণে চাওঁ, ভাল লাগিছে। চ' এক্সামৰ কাৰণে মেইন কিছুমান নোট উলিয়াই ল'লোঁ আৰু সেই নোটবিলাকে অলপ চোৱা হ'ল। আৰু কাইলৈ এতিয়া এক্সামটোত কি হয় দেখা যাব। আৰু ব্লগটোৰ এণ্ডিং কাইলৈ কৰিম। কাইলৈ আপোনালোকৰ ৰুমটোৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাম। আৰু ৰুমটোৰ বিচাৰে নেকি? যদি বিচাৰে কমেণ্ট কৰিব, তেতিয়া এনেই আৰু কেনেকুৱা ৰুমটো আপোনালোকক অলপ দেখুৱাই দিম। কি নাই ওলোৱা আৰু বহুত ওলাব বাকী আছে, কিয়নো এতিয়াৰ পৰা ইণ্টাৰেষ্টিং ব্লগবিলাক ষ্টাৰ্ট হ'ব। মানে ট্ৰাই কৰিম যিমান পাৰোঁ জল্দি কৰিবলৈ আৰু ইণ্টাৰেষ্টিং কৰিবলৈ। চ' গুড মৰ্ণিং হৈ থৈ গ'ল আমাৰ। আৰু শুই উঠি দেখিছোঁ যে আগফালে সি বাইক চাইক উলিয়াই ৰুম সঁচাকৈ সাৰি থৈ দিছে মানে। আৰু এতিয়া মুখ চুখ ধুই লোৱাকৈ যাওক। চ' আমি চাহ তাহ খালোঁ আৰু এতিয়া মানে টাউনলৈ যাব লাগে, অলপ বজাৰ কিবা কিবি আছে। আৰু লগতে মেইন কামটো হ'ল এক্সামটো বোলে কলেজ ড্ৰেছত দিব লাগিব, মানে শ্বাৰ্টটো পিন্ধি ল'ব লাগিব বোলে। সেইটো কাৰণে এতিয়া মেইন কামটো হ'ল মোৰ মানে শ্বাৰ্টটো আনিবলৈ পাহৰি থাকিলোঁ। কলেজৰ শ্বাৰ্ট এটা কিনিবগৈ লাগে আৰু এই শ্বাৰ্ট আনিবলৈ মাধৱ দাহঁতৰ ঘৰলৈ যায়। চ' শ্বাৰ্ট কিনিবই। এইফালে আমাৰ মাষ্টাৰ চেফ ভালকৈ পিন্ধি দেখুৱাই দে। সেইটা লগাই দে নাবে, একবাৰ লগাই দে, ওপৰত লগাই দে। গুড। চ' টাউনত বজাৰ কৰি আহিলোঁ আৰু এতিয়া টাইমটো হ'ল 12টা বাজিলে। আমাৰ 1:30 পৰা এক্সাম আছে। চ' গা চা ধোৱা হ'ল এতিয়া আৰু খানাটো বনাই থকা হৈছিলে কালিৰ নিচিনাই, কিয়নো এতিয়া টাইমটো বেছি নাই আৰু লগতে আৰু অলপ চাবলৈও আছে কিতাপটোৰ কাৰণে সোনকালে এনেকৈ নৰ্মেলি ভাতটো খায়। ৰাতিলৈ স্পেচিয়েল হ'ব কিবা এটা, কৰিব লাগিব কিবা এটা। চ' এক্সামটো কমপ্লিট কৰিলোঁ আৰু এতিয়া বহি জমা দিবলৈ কলেজলৈ যাব লাগে। বাইককেইখন কি হ'ল, অথনি টাউনলৈ যাওঁতে উলিয়াই থৈ আহিলোঁ বাটতে। চ' এতিয়া এইডোখৰ ওলাই যাব লাগিব। চ' আমি এতিয়া বহি জমা দি আহি গ'লোঁ। ৰুমৰ অৱস্থাটো ঠিক এনেকুৱা হৈ পৰিলে। এতিয়া এইখিনি চাফাই অভিযান চলিব আমাৰ ৰুমৰ। আৰু আপোনালোকে ইয়াৰ পৰা ভিউটো চাওক, ঠিক এনেকুৱা। অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত গোটেই চাৰিওফালৰ পৰিৱেশটো দেখুৱাম আৰু তাৰপিছতে ব্লগটো এণ্ডিং কৰিম। চ' আজিৰ ব্লগটো এই ধুনীয়া টাইমটোতে শেষ কৰিছোঁ আৰু এতিয়াৰ পৰা নেক্সট ব্লগবিলাক সোনকালে পাই যাব। আৰু তাকে চাওঁ, যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ চাম প্ৰতিটো ভিডিঅ', কিয়নো যিহেতু ৰুমত আছোঁ সেইটো কাৰণে কিবা নহয় কিবাটো ইণ্টাৰেষ্টিং ঘটিয়ে থাকিব। চ' সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' চাই থাকিব আৰু চ' আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটি চাই যেন ভাল পালে। যদি ব্লগটি চাই ভাল লাগিলে আপোনালোকে জানে আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু লগতে মেইন কামটো একেবাৰে নাপাহৰিব, যিসকল মোৰ চেনেলটোত নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল ভাল ভিডিঅ' আহি আছে। আৰু লগতে আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব। চ' ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, যদি বিচাৰে তাতো চেক কৰিব পাৰে। ধন্যবাদ।